এবাৰ আমি তিনিচুকীয়াৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। তিনিচুকীয়াৰ সাংবাদিক বিবেক বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ আজি গণেশ চতুৰ্থী সন্দৰ্ভত। আজি গণেশ চতুৰ্থী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াতে অতি উলহ মালহেৰে পালন কৰিছে গণেশ পূজা। আৰু মই আছোঁ এতিয়া তিনিচুকীয়াৰ বৰদলৈ নগৰত। আচলতে যি বৰদলৈ নগৰত অৱস্থিত মিলিজুলি গণেশ পূজা সমিতিয়ে প্ৰতি বছৰে আয়োজন কৰি আহিছে অতি উলহ মালহেৰে গণেশ পূজা, আৰু এইবাৰো ঠিক তেনেদৰে আয়োজন কৰিছে। আৰু এইবাৰ 29 বছৰৰ বাবে আচলতে আয়োজন কৰিছে। এইবাৰ এনেদৰে আচলতে উলহ মালহেৰে পালন কৰিছে। আৰু ইতিমধ্যে গণেশ চতুৰ্থী উপলক্ষে পুৱাৰে পৰা ভক্তসকলৰ আগমন ঘটিছে। আৰু ইতিমধ্যে তিনিচুকীয়াৰ ভক্তসকলে আহি ইয়াত গণেশ পূজাৰ স্থলীত আহি আশীৰ্বাদ গ্ৰহণ কৰিছে, যাতে সকলোৱে যাতে আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহিছে, যাতে অপায় অমংগল নাশ হৈ যাতে শান্তিপূৰ্ণভাৱে সকলোৱে বাস কৰিব পাৰে, তাৰ কাৰণে ভক্তগণ আহিছে। আৰু ইতিমধ্যে পূজা মণ্ডপত দেখুৱাইছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু পূজা অৰ্চনা কৰাত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু গণেশ চতুৰ্থী উপলক্ষে ইতিমধ্যে এনেদৰে ইয়াত ভক্তসকলৰ ভিৰ হৈছে। আৰু ইতিমধ্যে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণো আহি ইয়াত আশীৰ্বাদ লোৱা আমি দেখিবলৈ পাইছিলোঁ। আমি ভক্তসকলৰ সমান্তৰালভাৱে যিটো আমাৰ হাতে উপস্থিত আছে বিধায়ক সঞ্জয় কিষাণ তিনিচুকীয়া, তেখেতৰ পৰা জানিব বিচাৰিম, যিহেতু গণেশ চতুৰ্থী উপলক্ষে আজি পুৱাই আপুনি আহি আশীৰ্বাদ গ্ৰহণ কৰিছে, কি ক'ব? আপোনাৰ চেনেলৰ জৰিয়তে মই প্ৰথমে অসমবাসীলৈ অন্তৰভৰা গণেশ পূজাৰ ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাবাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, বাবাই আমাক সকলোকে আশীৰ্বাদ প্ৰদান কৰক, যাতে এখন অসমত আমি যিদৰে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকে একেলগতে সমন্বয়ৰ জৰিয়তে আমি আগবাঢ়িছোঁ, আগন্তুক দিনতো ঠিক একেদৰে যাতে আমি এখন সৰ্বসুন্দৰ সমাজ নিৰ্মাণৰ জৰিয়তে আমি যাতে আগবাঢ়িব পাৰোঁ। আৰু এখন শক্তিশালী অসম নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকৰে যিবিলাক দায়িত্ব আছে, সেই দায়িত্ববিলাক যাতে আমি নিষ্ঠা আৰু সততাৰে পালন কৰিব পাৰোঁ, তেনে আশীৰ্বাদ আচলতে মই বাবাৰ পৰা বিচাৰিছোঁ। আৰু মিলিজুলি গণেশ পূজা সমিতিক অশেষ ধন্যবাদ জনাইছোঁ যে এখেতসকলে আজি কেইবাবছৰ দিন ধৰি পেলাই যথেষ্ট সুন্দৰভাৱে ইয়াতে গণেশ পূজাৰ আয়োজন কৰিছে। প্ৰত্যেকটো বছৰতে এখেতসকলে কিবা এটা নতুনত্ব আনিবৰ কাৰণে চেষ্টা কৰিছে, আৰু এইখন পূজাৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা দিবৰ কাৰণে প্ৰয়াস কৰিছে। গতিকে মই আশা কৰিছোঁ নিশ্চিতভাৱে এই পূজা সমিতিয়ে যি উদ্দেশ্য লৈ পেলাই এই পূজা আৰম্ভ কৰিছে, এখেতসকলে নিশ্চিতভাৱে তেওঁলোকৰ উদ্দেশ্যত সফলতা অৰ্জন কৰিছে। কাৰণ আমি দেখিছোঁ যে প্ৰত্যেকটো পূজাতে এখেতসকলৰ এই পূজাস্থলীত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ সমাগম হয়, আৰু তাতে আচলতে এটা সমন্বয়ৰ বাৰ্তা আমি দেখা পাওঁ। গতিকে এখন সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো এইখন পূজাই এক ডাঙৰ ভূমিকা পালন কৰি আহিছে। মই আশা কৰিছোঁ যে খুব আৰম্ভণিৰ পৰা আমাক